গুগলিৰ দৰে বগা হয়তো কি লাভ যদি তোমাৰ সেইখনে ক'লা। ভাই মানি ললো তোৰটোৱে শুদ্ধ, কিন্তু তইতো বগা, তোৰ চাগে সেইডাল ক'লাই হ'ব। আৰু এটা কথা, তই এই ক'লাখনকে বিচাৰি সদায় ইনষ্টাগ্ৰামত হাগি নাথাক জানো? বন্ধুসকল, টপিনা ডাঙৰ বিচাৰি কিন্তু আপুনি বিপদত নপৰিব দেই, নহবা এজনীক যদি আপুনি বিয়া পাতি আনি লয় তেতিয়াহ'লে ৰাতিপুৱা চোতাল কৰা বাদ দি ৰাইজক টপিনা দেখাই পৰিব আৰু আপোনাৰ সকলো মান ইজ্জত যাব। মানে অসমীয়া ছোৱালী ইমান চৰিত্ৰ লেতেৰা। এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে, কোনোৱে যাতে গাত পাতি নলয়। ধন্যবাদ। ৰ'ব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। আজি আমি কথা পাতিম কেইটামান হগুৰাৰ বিষয়ে, যি নেকি ইনষ্টাগ্ৰামত হাগি হাগি ভাইৰেল হ'ব খোজে। তেন্তে ব'লক অলপ নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তলফালেদি লগাই ওপৰত টিপে। ব্যৱহাৰ কিন্তু দিনত নহয়, ৰাতিহে কৰে। কি বাৰু গাইজ, কমেণ্ট কৰা। বাইদেউ তলফালে আপুনিয়ে লগক আৰু ওপৰফালে আপুনিয়ে টিপি থওক, কাৰণ আমাৰ এইবোৰ টিপা টিপি কৰি থাকিবলৈ সময় নাই। আমাৰ এইবিলাক কৰি থাকিলে ঘৰ সংসাৰ নচলে। আপোনাৰ চাগে এইবিলাক অকণমান বেছিকৈ কৰা যায় নহয় জানো? মানুহজনীৰ চেহেৰাটো চালেই গম পায়, বেচেৰা গিৰিয়েকটোক চাগে দিনটো শান্তিয়ে নিদিয়ে, টিপা টিপি কৰি থাকোঁতে চাগে আধা সময় যায়। আৰু যদিহে কোনোবা পুৰুষৰ এনেকুৱা সাংঘাতিক ফেণ্টেচি আছে, এনেকুৱা কিছুমান কল্পনা আছে, তেতিয়াহ'লে তেখেতে নিজৰ ৱাইফৰ গাখীৰ খাই চাব পাৰে। কি 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 ৱাইফৰ গাখীৰ? গৰু গাখীৰকে খাব বেয়া পাওঁ, আকৌ ৱাইফৰ গাখীৰ খাম? কেলা ৱাইফে নাই বা। মানে ইউটিউব মানে কি যে হ'ল আৰু দে, কোনোবাই মন গ'লে হাগি দিব, কোনোবাই মন গ'লে মুতি দিব, এইবিলাক মানে ইউটিউব নেকি? বাইদেউ আপুনি কেইটামান ভিউজৰ কাৰণে মানে এইবিলাক আবুল তাবুল কি বকি আছে? কোনোবাই মন যাব নিজৰ আপোনাৰ ৱাইফৰ গাখীৰ খাব, মন নাযাব কোনোবাই নাখাব, আপুনি আকৌ কোন উপদেশ দিবলৈ? আৰে বাইদেউ, আপোনাৰ যদি ইমান পিৰপিৰণি উঠি আছে তেতিয়াহ'লে আপুনিয়ে খুৱাব আপোনাৰ হাজবেণ্ডক গৰুৰ গাখীৰ। আৰে ভাই, শুকুৰাইলে দোকানখন খুলিছিলে, তাৰ সপোন বহুত আছিলে, কিন্তু কি ক'ব, দোকানখন খোলাৰ মাত্ৰকে মানে ইমানেই ভাল ভাল ছোৱালী তাৰ দোকানত আহিবলৈ ধৰিলে আৰু সি সেইবোৰকে দেখি দেখি ৰাতি ৰাতি মুঠি মাৰা আৰম্ভ কৰিলে, আৰু মুঠি মাৰি মাৰি আজি শুকুৰালি এইটো অৱস্থা, গাত বলেই নাই, সৰি পৰিছে বেচেৰাটো। মোৰ দীঘল চুলি, ৰাস্তাত ধূলি, আৰু মোক দেখি বহুতে আছে চাগে জ্বলি, কিন্তু মই মানুহটো সৰুৰ পৰাই গলি। আৰে ভাই, তোৰ যদি ইমান দীঘলে চুলি হয় তেতিয়াহ'লে চাগে তলফালে বেনীগুঠি নহয় জানো? হা, মানে হাগিবলৈ আৰু ঠাই নাপালি, ইউটিউবতহে পালি হাগিবলৈ ঠাই। হা, কুকুৰৰ জাত। আগতে নিজৰ বডিটো ঠিক কৰ না, কিমান চাগে ৰাতি ভাবি মুঠি মাৰ, অৱস্থা নাই নিজৰ, সি আকৌ লোকক জ্বলাবলৈ আহে। নিজৰ পত্নীৰ গাখীৰহে খাই চাব, কাৰণ গাখীৰটো হ'ল এটা বডিলি ফ্লুইড, মানে স্তনৰ গাখীৰ এটা আমাৰ দেহৰে অংশ হয়। চ' যাতে আপোনাৰ কোনো ধৰণৰ ইনফেকশ্যন নহয়, সেয়া ধ্যান দিবৰ কাৰণে আপুনি নিজৰ ৱাইফৰহে গাখীৰ খাব। যদি আপোনাৰ হাজবেণ্ডে আপোনাৰ গাখীৰ টেষ্ট কৰিব বিচাৰিছে, কোনো কথা নাই, টেষ্ট কৰিব পাৰে। সঁচাকৈ বাইদেউ কোৱা মতে মানুহৰ গাখীৰো খাব পাৰি নেকি বাৰু? মই ক'ত পাম? অ' ল'ৰা, গাখীৰ খোৱাৰ কথা পাতি থাকিব নালাগে, একদম খৰি ফালগে যা। হা, এডাল খৰি নাই ঘৰত, যা, কেলা গাখীৰ খায়।